কৰিলো যে আমি জ্ঞানৰ অন্বেষণ কৰিম, জ্ঞানৰ সন্ধান কৰিম আৰু জ্ঞানৰ ৰূপটো কেনেকুৱানো, কি জ্ঞান আমি সন্ধান কৰিম আৰু জ্ঞানৰ ৰূপটো কেনেকুৱা হয়। জ্ঞানৰ ৰূপটো বাক্যময়। জ্ঞান বাক্যৰে বিস্তাৰিত হয়। যেনে কথা কলে চিনি লোক কত দূৰ জ্ঞানী। আমি খুব জ্ঞানী মানুহ এজনৰ লগত বহি থাকিলে, তেওঁক চুই চালে, তেওঁৰ লগত শুই থাকিলে আমি তেওঁ জনা জ্ঞানখিনি জানিব নোৱাৰিম। আমি তেওঁ জনা জ্ঞানখিনি যদি আমি জানিবলগীয়া হয়, বুজিবলগীয়া হয়, তেতিয়াহ'লে তেওঁ বাক্যৰে প্ৰকাশ কৰিব লাগিব। গোটেই পৃথিৱীত আজি জ্ঞান বাক্যৰূপে প্ৰকাশ হৈ আছে। শিক্ষকে ছাত্ৰক বাক্যৰূপে জ্ঞান দি আছে, বৈজ্ঞানিকেও ছাত্ৰসকলক তেনেকৈ বাক্যৰে জ্ঞান দি আছে, তেনেকৈ ধৰ্মৰ জ্ঞানো গুৰুসকলে বাক্যৰে দি আছে। গতিকে সেই জ্ঞানৰ ৰূপটো বাক্যময়। আমাৰ মহাপুৰুষ কৃপালু দুয়োজনা গুৰুৱে আমাক তেৰা খবৰ বাক্যময় ৰূপেৰে আমাক তত্ত্ব কথাখিনি, ৰহস্য তত্ত্ব আমাক অনুধাৱন কৰিবৰ কাৰণে দি থৈ গ'ল। গীতেৰে, নাটেৰে, পদেৰে, কৃষ্টিৰে, সংস্কৃতিৰে, মানে আমাক দিবলৈ বাকী নাই, সকলো দিলে। আৰু আমি বহুদাংশে আমি সেইবোৰ কৰিও আছো। আমি নাটক কৰিছো বা বৰগীত আমি প্ৰশিক্ষণ লৈছো, বৰগীত আমি গাইছো, ঈশ্বৰৰ লীলাবোৰ আমি কীৰ্তনো কৰিছো, নাটও কৰিছো। কিন্তু কিয় কৰিছো? আমি অকল কৰাটোৱেই আমাৰ কথা হ'ব নেকি? যে বৰগীত এভাগি আমি গালো, সুৰ তাল খুব ধুনীয়াকে, তাৰমানে সুৰ তাল বুজি পেলাইও আমি গালো, কিন্তু মূল কথাটো হ'ল যদি আমাৰ ভাৱটো ভকতি মুখী নহয়, আমি সেই গীতেৰে ভগৱন্তক আৰাধনা কৰিছো, তেওঁৰ গুণ আৰু লীলা গাই আমি আৰাধনা কৰিছো, সেইটো অতি ভক্তি ভাৱেৰে তেওঁৰ মহত্বটো আমি বুজিবলৈ গাইছো। আৰু সেয়া অকল এই অনুষ্ঠানত গোৱাই নহয়, আমি সেই কৃষ্ণৰ বাল্য লীলাৰ গীতবোৰ খাওঁতে, শুওঁতে, উঠোতে, বহোতে, কৰবাত যাওঁতে, কৰ্ম কৰি থাকোঁতেও আমি গাই থাকিব পাৰোঁ। গতিকে এই যে অকল আমাক এয়া গাবৰ কাৰণে দিছে, গাই পেলাই তাৰ অৰ্থটো বুজি লৈ হৃদয়ংগম কৰিবলৈ। কৃষ্ণ তত্ত্ব কথা, আমি তত্ত্ব কথা বুলি কওঁ কথাটো, তত্ত্ব মানেনো কি? তত্ত্বৰ ভিতৰত আটাইতকৈ ডাঙৰ তত্ত্বটোৱেই হ'ল নিৰঞ্জন তত্ত্ব বুলি কয়, নিৰ্গুণ ব্ৰহ্ম তত্ত্ব। আৰু সেই নিৰ্গুণ ব্ৰহ্ম নিৰ্গুণভাৱে মানুহে বুজিবলৈ টান পোৱা হ'ল। অনুমানত তাৰমানে সেই তত্ত্ব জিজ্ঞাসা কৰিব লাগে। শৌনক সুনন্দ আদি যোগীসকলো বিফল হ'ল, নোৱাৰিলে, ধৰি ৰাখিব নোৱাৰে। গতিকে ব্ৰহ্মই নিজে চিন্তা কৰিলে যে মই একোহং বহুত শ্যাম, যে মই মোৰ সৃষ্টি কৰা জীৱবোৰক মই নিজে উদ্ধাৰ কৰিবৰ কাৰণে
মই গুণ লীলা প্ৰকাশ কৰি সেই প্ৰকাশ গুণ আৰু লীলা শ্ৰৱণ কীৰ্তন দৰ্শনৰ দ্বাৰা জীৱসকল উদ্ধাৰ হ'ব। মূল ৰহস্যটো হ'ল সেইটো যে আমি নাট এখন কৰিব লাগে কাৰণে কৰি দিলো, চোৰ ধৰা পিপৰা গুচোৱা এনেকৈ নাট আৰু কৰিব লাগে। আমাৰ নাট এখন কৰিবলৈ মেলিলো, আমি হেৰি লৰাই ভাও দিলে, আমি তাকে চালো, চাই মেলি ফূৰ্তি কৰিলো। আচলতে গুৰুজনে সেইটোৰ কাৰণে ফূৰ্তি কৰাৰ লগে লগে আত্মাৰ ফূৰ্তি কৰিব লাগিব। আমি দেহৰ সুখটো অনুমান কৰিলো, চকুৱে চাই ভাল পালো, কাণে শুনি ভাল পালো, কিন্তু সেই ভাল পোৱাটো আত্মাই ভাল পাব লাগিব। সেয়ে হ'ল তত্ত্ব। আৰু সেই কোনে কৰিছে লীলাবোৰ? ইহে পৰমাৰ্থ তত্ত্ব চাৰিও বেদৰ। মহাপুৰুষ শংকৰদেৱে আমাক কৈছে পৰমাৰ্থ তত্ত্বই কৰিছে। সমস্ত দেৱৰ ৰাজা কৃষ্ণে সেই ঈশ্বৰ। এই ঈশ্বৰ কৃষ্ণই পৰমাৰ্থ, সমস্ত দেৱতাৰ পৰমাৰ্থ, দেৱতাবোৰ অৰ্থ, দেৱতাবোৰ তত্ত্ব, কিন্তু কৃষ্ণ পৰমাৰ্থ তত্ত্ব। পৰমাৰ্থ তত্ত্বই নিজে আহি তেওঁ বাল্যৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে, জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে যিখিনি লীলা কৰি থৈ গ'ল, সেই লীলাৰ প্ৰয়োজনটো আমি শুদ্ধ সত্যৰূপে লীলায়ে ধৰন্ত ৰাম আদি অৱতাৰত তেহে দেৱ যদুত্তম জানি বাহা সাৰে সাৰ। আনো অৱতাৰ সদৃশ যতেক কৰন্ত কৰ্ম লীলাই, পুহি কৰ্মে বেদ বিহিত কৰ্মক নিবৰ্তাৱে সমুদায়। য'ত ঈশ্বৰৰ লীলা চৰিত্ৰ থাকিব, য'ত লীলা কীৰ্তন হ'ব, য'ত লীলা দৰ্শন কৰোৱা হ'ব, সেই জেগাত বেদৰ বিহিত কোনো কৰ্মকাণ্ড থাকিব নোৱাৰিব। বেদৰ বিহিত কৰ্ম সকলো আঁতৰাই দিব লাগিব তাৰ পৰা। তাৰ কাৰণেই কৃষ্ণ লীলা। যে কি নহওক, মহাপুৰুষ মাধৱদেৱে ভগৱন্ত কৃষ্ণৰ বাল্য লীলাৰ ওপৰত বিশেষ গুৰুত্ব দিছে। আৰু কেলে দিছে জানেনে? কাৰণ অহৈতুকী প্ৰেম। ল'ৰা ছোৱালীক ভাল পায়, তেওঁলোকৰ ধেমালি ভাল পায়, চাই থাকে লাগি, তাত কোনো স্বাৰ্থ নাথাকে। সেইকাৰণেই ভগৱন্ত কৃষ্ণৰ এই বাল্য লীলা আমাৰ তেওঁ কেনেকুৱা লীলা কৰিছে আৰু কোনে কৰিছে? পৰমাৰ্থ তত্ত্ব ভগৱন্ত কৃষ্ণই লীলা কৰিছেহি। গতিকে এই লীলাবোৰকে চাই আমি আনন্দ কৰিব লাগে। আৰু সেই লীলা ৰূপটো আমি হৃদয়ত তাৰমানে ধ্যান কৰি থাকিব লাগে। কেনেকৈ কথা কৈছে, কেনেকৈ তেওঁ চাতুৰি কৰিছে, কেনেকৈ তেওঁ চুৰ কৰিছে, চুৰ কৰি আকৌ চাতুৰি কৰে। চাতুৰি কৰাৰ অৰ্থটো কি? তেওঁ চুৰ কৰি কেলে খায়? তেওঁ নিজে সেই কথাটো কৈছে, হামো ভকতক দ্ৰব্য চুৰি কৰি কহু ভোজন কৰি পৰম তৃপ্তি পাওঁ। ভকতৰ দ্ৰব্য চুৰ কৰি খায়ো তেওঁ ভাল পায়। কেলে ভাল পায় জানেনে কথাটো? এই গোপীসকলে দধি মঠতে মাখন উলিয়াওতে এই মথনি ধৰি টানি থাকোতে অহৰহ কৃষ্ণ গীত গাই থাকে। গতিকে সেই লবণো, সেই মাখন তাৰমানে যশোদাই
নিজে আনক গালি খপনি পাৰি কৃষ্ণকো ঠেকেচা মাৰি বহুৱাই থৈ দধি মুঠি বোলে যেনেকৈ যায়, তাত তাৰমানে ৰসটো মাতৃ স্নেহটোৰ কাৰণে থাকে, কিন্তু ভক্তিৰ ৰসটো তাতকৈ বেছি থাকে। গোপীবোৰে তেওঁৰ তাৰমানে গুণ লীলা গাই গাই মথন কৰা সেই দধি দুগ্ধত। বাৰু যে কি নহওক, এতিয়া আমি তেওঁৰে চাতুৰিবোৰ চাওকচোন, হাঁহি উঠিব, মৰম লাগিব, আকৌ এনেকুৱা যে কোনে কৰিছে লীলা, পৰম ব্ৰহ্ম ভগৱন্তই কেলে কৰিছে এই লীলাবোৰৰ জৰিয়তে আমাক উদ্ধাৰ কৰিবৰ কাৰণে। এই পৰমাৰ্থ আমি উপলব্ধি কৰিবৰ কাৰণে আজি আমি মাধৱ গুৰুজন বিৰচিত পিপৰা গুচোৱা, এই জুমুৰা বুলি কয়, এয়া তাকে আমি আলোচনা কৰিম। আলোচনা কৰিম মানে এইটো নহয় আৰু কৃষ্ণই এনেকে চুৰি কৰি গাখীৰ খালে, গোৱালীয়ে তেওঁক চোৰ ধৰিলে, এইটো জানি পেলাই আমাৰ মুখস্থ হৈ গ'ল, আমি এই নাটখন কাৰোবাক কৈ দিব পাৰিম, সেইটো কাৰণে নহয়। সেই লীলাবোৰ সুঁৱৰি সুঁৱৰি আমি অহৰহ আনন্দ কৰি থাকিব লাগিব, আমাৰ আত্মাই আনন্দ পাব লাগিব। সেয়ে তাৰমানে তত্ত্ব, পৰমাৰ্থ তত্ত্বই আমাৰ বলৰামৰ ভায়েক, তুমি ইয়ালৈ কিয় আহিছা? কিং মন মন্দিৰ শংকয়া, তুমি আমাৰ ঘৰত কিয় সোমালাহি? বুদ্ধং তন্নৱং কুম্ভ বিৱৰে হস্তং কিমৰ্থং ন্যাস, সোমোৱাটোৱে কথা নহয়, তুমি দেখোন মোৰ নৱনীতৰ কলহটোৰ ভিতৰত হাত ভৰাই আছা। কাৰ্টং তত্ৰ পিপিলিকা পনায়নং সুপ্তা কিম উদ্ধিতা বালা বৎস গতিং বিভক্তুমিতি সংজল্পনা হৰি পাতুব। এই যিজন হৰিয়ে গোৱালীয়ে এইদৰে প্ৰশ্ন কৰোঁতে, যিজনে মই পিপৰা পৰুৱা বগাই থকা কাৰণেহে পৰুৱাবোৰ গুচাইছো বুলি কৈ, তাৰমানে তত্ৰ পিপিলিকা জন সুপ্তা কিম উদ্ধিতা বালা বৎস গতিং, সেই সাধাৰণ ল'ৰাৰ দৰে সেই পৰম তত্ত্ব ভগৱন্ত কৃষ্ণই কেনেকৈ এয়া কৈ তাৰমানে গোপীক ভান্দনা কৰিছে, লীলা কৰিছে। বালা বৎস গতিং বিবেত্তমিতি সংজল্পনং হৰি, যিজনে এইদৰে লীলা কৰিছে সেইজন ভগৱন্তই সকলোকে পালন কৰক। পাতো মানে পালন কৰক, সকলোকে সেইজন ভগৱন্তই গতি দিয়ক। তাৰপিছত বদনে নৱনীত গন্ধ বাহং বচনং তস্কৰ চাতুৰি ধৰিণাম নয়ন কুহকাশ্ৰু নাশ্ৰিতু যৎসৰণে কামে লতাং তাণ্ডুবং কুমাৰম। অৰ্থাৎ তেওঁ তাৰমানে মুখত নৱনীতৰ গন্ধ লৈ এইদৰে লীলা কৰিছে। এয়া তাৰমানে সেই গীতত হেৰি কৰিব, আমাক প্ৰকাশ কৰি দিব গীত ভাগত। মোৰ ঘৰে কেনা তুমি বলয় গোৱালী, বলাইৰ কনিষ্ঠময়ী বোলে বনমালী। মোৰ ঘৰত তেওঁ কোন, এইজন কোন ন? আৰু কৃষ্ণই কৈছে তাৰমানে অকণমান ইতস্ততঃ কৰি
চুৰ কৰি খাইছিলে ইতিমধ্যে তাৰমানে গোৱালি আহি আগভেটি ধৰিলেহি গতিকে ইতস্তত কৰি কৈছে মই বলাইৰ কনিষ্ঠ ভায়েক মোৰ নাম বনমালী গোপী বোল গোপীয়ে কলে আহে বালক হামাৰ মন্দিৰে তুহু কে হেৰা বালক আমাৰ ঘৰত তুমি কোন কৃষ্ণ বলো আহ কৃষ্ণ বলো আহ 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 কৃষ্ণই কৈছে হামাক নাহিছি নহ আহ হামাক নাহিছি নহ তই মোক চিনি পোৱা নাইনে হামো বলভদ্ৰৰ কনিষ্ঠ ভাই গোপী বোলে এথা তুমি আইলা কি কাৰণে মোৰ ঘৰ বুলি আইলো বোলে নাৰায়ণে গোপীয়ে তেওঁ কলে মোক তুমি চিনি পোৱা নাই হামো বলভদ্ৰৰ কনিষ্ঠ ভাই মই বলভদ্ৰৰ ভায়েক আৰু গোপীয়ে কৈছে তুমি কি কাৰণে ইয়ালৈ আহিলা মোৰ ঘৰ বুলি আহিলো বোলে নাই মই আমাৰ ঘৰ বুলিহে সোমাই দিলো কি লেঠাটো লাগিলনো মই তাৰমানে আমাৰ ঘৰ বুলি সোমাই দিলো তোমাৰ ঘৰতে গোপী বোল গোপীয়ে কৈছে আহে বালক তুহু বলাইক কনিষ্ঠ জানলো কি নিমিত্ত এথা আৱলি ঠিক তুমি বলাই ভায়েক বুজি পালো জানিলো বাৰু কিন্তু ইয়ালৈ কেলৈ আহিলা কিয় আহিলা আমাৰ ঘৰলৈ কৃষ্ণ বল কৃষ্ণই কৈছে হামো হামাৰ মন্দিৰ বুলি আৱলো পন্থ বিচৰলো আমাৰ ঘৰ বুলিয়ে সোমাই দিলো মই বাটটো ভুল হৈ থাকিলে সেইকাৰণে মই বাটটো হেৰাই থাকিলে আমাৰ ঘৰ বুলিহে সোমাই দিলোহি গতিকে কি জগৰ লাগিলনো জানলো আখিলা তুমি ঘৰ নজানিয়া লবনো কলে সেকেনো আছা হাত দিয়া গোপীয়ে কৈছে জানিলো বাৰু ঠিক আছে ঘৰ পাহৰি পেলাই আহিলা তোমাৰ ঘৰ বুলি সোমাই দিলা কিন্তু লবনো কলহত হাতটো কিয় দি আছা গোপী বোল হে কৃষ্ণ তুহু ঘৰ নাহি জানি আৱলি ইহঁতৰ কোনো দোষ নাহি কৃষ্ণ তুমি ঘৰ পাহৰি আহিলা আমাৰ ঘৰলৈ ইয়াত একো দোষ নাই কিন্তু হামাৰ লবনো কলসী ভিতৰে পইচা হস্ত নিবেশয় ঠিক কিন্তু আমাৰ এই নৱনীত কলহত হাতটো কিয় সুমুৱাই থৈছা সেইটোহে ডাঙৰ কথা কৃষ্ণ বোল হামাক বৰ দোষ পাৱল উহি পিপিলিকা সব লবনো নাশকয়ল ইহাক দূৰ কৰিতে হাত দিয়া আছে এইটো বৰ দোষ পালি গোটেই পৰুৱাবোৰে লবনো নষ্ট কৰি আছে মই সেইকাৰণে সিহঁতক পৰুৱাবোৰ গুচাই দিবলৈ হাত দিয়া আছো কৃষ্ণ হৰি বোলে গোপী বৰ দোষ পাইলি বাচি পিঁপৰা গুচাইতে লাগি হাত দিয়া আছে কানায়ে কৈছে তই বৰ দোষ পালি এইটো মই পৰুৱা গুচাবলৈহে হাত দি আছো গোপী বোলে ইটো বৰ উপকাৰ কৰি আছা ভাল কৃষক জগাইলা মোৰ নিন্দাৰ চাৱাল ঠিকে আছে এইটো বৰ ভাল কাম বাৰু পিপৰা গুচাই আছা কিন্তু মোৰ শুই থকা ল'ৰা কিয় তুলিলেহি আহি গোপী বোল সেই কানাই তুহু হামাৰ ভল উপকাৰ কয়ল উহি নিৰ্দাক বালক কি নিমিত্তে জগাৱল গোপীয়ে কৈছে কৃষ্ণ হয় তুমি বাৰু এয়া মোৰ বৰ ডাঙৰ উপকাৰ কৰিলা কিন্তু মোৰ শুই থকা ল'ৰাটো কেলে জগালা কৃষ্ণ বোল হে গোৱাৰী উহি বালক সমে ধেনু ৰাখল হামাৰ এক বাছৰু নাহি পাৱত তাহেক পুচিতে
উহি বালক জগালো। হেৰা গোৱালি, আমি দুইটা একেলগে গৰু চৰাই আছিলো, আৰু তাতে মোৰ পোৱালি এটা হেৰাই থাকিলে। মই সেই পোৱালিটো ই কেনেবাকৈ দেখিলে নেকি তাকে সুধিবলৈহে আহিছিলো। পুচিতে উহি বালক জগালো, তাকে ই দেখিছিলে নেকি সুধিবলৈহে মই তাক জগালো। কানো বোলে বৎস মই খুজিয়া নাপাইলো, তাৰে পুচি বাৰ তোৰে সৱাল জগাইলো। মই গৰু পোৱালিটো বিচাৰি নাপাইহে সেই তোৰ ল'ৰাটোক সুধিছোহি কি দেখিছিলে নেকি। গোপী বোলে সোণৰে তেতন কানাই, তোহৰ মুখতো দেখো লৱণো গোন্ধাই। এৰ তেতন তাৰমানে চতুৰ, কানাই তোমাৰ মুখত বাৰু লৱণৰ গোন্ধ কিয় পাইছো মই। মিতে হামো ৰহয়ে নাপাৰি। অন্য এগৰাকীয়ে কৈছে আমাক নিজে তাৰমানে লৱণো খায় আৰু আমাক চোৰ ধৰিছে, আৰু আমাক তাৰমানে ঠগি ঠগি তোমাৰ ল'ৰাই কি কলে জানানে, সেই কথা কহিতে আমাৰ খেলা যাওঁ। এতিয়া আমি সেইবোৰ কথা আমাৰ মুখত তাৰমানে গাখীৰ সানিলে, সানি আমাক চোৰ ধৰিলে, সেইবোৰ কথা কৈ এতিয়া আমাৰহে লাজ লাগিব। উহি কানাই কথা হামো কত কহব। আমি কানাই কথা আমি কিমান কম। কৃষ্ণক নিমিত্তে হামো ৰহয়ে নপাৰি। কৃষ্ণৰ কাৰণে আমি আৰু ৰব নোৱাৰা হৈছো। কৃষ্ণ হামো কত সহব, আমি কিমান সহিম। হামো জো কহি তাৰ শুন। কৃষ্ণ কৃষ্ণ হয়, কৈটো নিমিত্তে হামো কহয়ে নপাৰি, আমি একো কব নোৱাৰা হৈ গৈছো। যশোদাই কলে হে যশোৱা বোলো, হে বালক যাদৱ তুহো গোৱালক পাৰা, কতিহো যাৱব নাহি। হে বালক, হে যশোদাই কৈছে নিজৰ ল'ৰাক যে তই গোৱালি পাৰালে আকৌ কেতিয়াও নাযাবি। তোহাৰী অপযশ হামো কত সহব, হামো যে কহি তা শুনহ। মই যি কম সেয়া শুনা, তুমি গোৱালি পাৰালৈ আৰু নাযাবা, কাহানিও নাযাবা। এই বুলি কৃষ্ণ কৈছে ৰাগ শ্ৰী, এইয়াও তাৰমানে জ্যোতিতাল। যাদৱ নজায়ো তুমি গোৱালিৰ পাৰা, কতনো সহিব মই তোমাৰ জাগৰা। তুমি গোৱালি ঘৰলৈ নাযাবা শুন, মই তোমাৰ কাজিয়া মই শুনি থাকিম। শুনি শুনি আমনি লাগিছে। কেহো বোলে চুৰি কৰি খাই লাৱনী, অসবদধি দূৰ খাই বোলে কেহো জনী। সবে দধি দুধ খাই বোলে কেহো জনী। কোনোবাই কৈছে তুমি লৱণ খালা, কোনোবাই কৈছে দধি দুগ্ধ সকলো খালা। কেহো বোলে ভাঙিলে জোখাৰ মোৰ ভাণ্ড, এমন বয়সে তুমি এতমান চাণ্ড। কোনোবাই কৈছে তেওঁৰ গাখীৰ জোখা বাচনটো ভাঙি পেলালা, সেইটো পোৱা বুলি কয়। সেই তেনেকুৱা বাচন আছে, সেইটো ভাঙি পেলালা বুলি কৈছে। এতিয়া ইমান অকমানিতে তই ইমানবোৰ দুষ্ট কৰিব লাগেনে? মোৰ ঘৰেৰ দধি মনে দেও যদি,
প্ৰতিদিনে দিনে বোৱাই বাক পাৰো নদী। মোৰ ঘৰৰ ইচ্ছা কৰিলে মই দধি দুগ্ধৰে নদী বোৱাই দিব পাৰো, তথাপি নোজোৰে হৰি খাইবা কত মাৰে, চুৰি কৰি বাৰ যাও পৰাৰ ঘৰে ঘৰে। তথাপিও তুমি সেয়া দধি দুগ্ধ খাই তোমাৰ হেঁপাহ নপলাই। তুমি গোৱালীৰ ঘৰত চুৰ কৰি আকৌ গাখীৰ খাব যোৱা। নানান সুৰস কৰি নানান বাখৰে, যতন কৰি সাজু খাইবাৰ তোমাৰে। মই ইমান সুৰস কৰি নানান তাৰমানে উপায়েৰে দধি দুগ্ধ ধুনীয়াকৈ সজাই থওঁ তোমাৰ কাৰণে, তুমি খাই ভাল পোৱা কৰি ৰাখি থওঁ। যত পাৰে মানে খাৱ পেট ভৰি ভৰি, দুখীৰ চৱাল যেন ফুৰ চুৰি কৰি। যিমান মন যায় সিমান দেখোন ঘৰতে খাব পাৰ, কিন্তু দুখীয়াৰ ল'ৰাৰ দৰে চুৰ কৰি লোকৰ ঘৰত তাৰমানে দধি দুগ্ধ খোৱাটো কেনেকুৱা কথা। আৰু যদি যাও তুমি গোৱালীৰ বাৰী, তেমনে মাৰি বুজে ন গাঁৱে থাকে খাৰী। মই একেবাৰে এইবাৰ যদি আকৌ গোৱাৰী ঘৰলৈ যোৱা গম পাওঁ, একদম গোটেই মৰিয়াই মৰিয়াই গাৰ ছাল ছিঙি দিম, গাৰ তাৰমানে ঘাঁ লাগি যোৱাকৈ মৰিয়াম। কহয় মাধৱ মাই গালি পাৰ কাৰে, পুহিতো নিয়ন্তা হৰি আত্মা সবাৰে। এয়া পৰমাৰ্থ। মহাপুৰুষ মাধৱদেৱে এই লীলা বাল্য লীলাৰ জৰিয়তে কি প্ৰকাশ কৰিলে? কহয় মাধৱ মাই গালি পাৰ কাৰে। হে জখুৱাই, তুমি কাক গালি পাৰিছা বাৰু? পুহিতো নিয়ন্তা হৰি আত্মা সবাৰে। হয়, অৰ্জুনক কৃষ্ণই কৈছিলে, ঈশ্বৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি, ভ্ৰামায়ণ সৰ্বভূতানি যন্ত ৰূঢ়ানি মায়য়া। অৰ্জুন, ঈশ্বৰ সকলোৰে হৃদয়ত অৱস্থান লৈ মায়াৰ দ্বাৰা সকলোকে পৰিচালনা কৰি থাকে। গতিকে তমেব শৰণং গচ্ছ, তুমি সেই আত্মা ঈশ্বৰতে শৰণ গ্ৰহণ কৰা। এই বুলি অৰ্জুনক কলে। কিন্তু অৰ্জুনে আত্মা ঈশ্বৰত শৰণ কেনেকৈ লব এই কথাটো বুজি নাপালে। নোপোৱাৰ কাৰণে অৰ্জুন মৌন হৈ ৰৈ আছে। তেতিয়া ভগৱন্তই কলে যে তোমাৰ সেই আত্মা মোৰে অংশ। সৰ্বগুহ্যতম ভূয়সিনো, আটাইতকৈ গোপনীয় তত্ত্বটো মই তোমাক পুনৰ কওঁ। গীতাত তুমি যিমানবোৰ সুধিলা সেইবোৰ তত্ত্ব কথা আছিলে। মই আটাইতকৈ গোপনীয় কথাটো কওঁ এতিয়া শুনা। মন মনা ভাবো মদ ভক্ত মদ যাজি মাং নমস্কুৰু, মতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাত সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি হে পৰম সুহৃদ সখী আমাৰ।
তুমি মোৰ পৰম সুখী, সেইকাৰণে মই তোমাক এই গোপনীয় তুমি মোক প্ৰশ্ন কৰিব নজনা কথাটো মই তোমাক কৈ দিলো। মোকে ভজা, মোকে পূজা, ময়ে ঈশ্বৰ। তুমি জীৱ আত্মা, মই পৰমাত্মা। পৰমাত্মাটো আমি দেখা নাই, কিন্তু জীৱকো চলাই আছে। কেনেকৈ চলাই আছে? নিৰ্গুণ শক্তিৰ দ্বাৰা চলাই আছে। বাহিৰে ভিতৰে গুৰু, সমস্ত বিশ্বব্যাপী তেওঁ আছে। আৰু আমাৰ ভিতৰত আত্মা আছে। এই আত্মাই পৰমাত্মাৰ লগত, তাৰমানে পৰমাত্মাও নিৰ্গুণ, জীৱ আত্মাও নিৰ্গুণ। এতিয়া সেই নিৰ্গুণ ঈশ্বৰে গুণময় হৈ লীলা কৰিছে। সেই লীলাটো জীৱক কৰাই আছে। কোনে কৰাইছে? ভগৱন্ত কৃষ্ণই কৰি আছে। অৰ্থাৎ আমাৰ আত্মা আৰু পৰমাত্মাটো কেনেকৈ আছে? যেনেকৈ ধৰক পৰমাত্মাও নিৰ্গুণ, নিৰাকাৰ, কিন্তু সেই পৰমাত্মাই তাৰমানে আমাৰ জীৱক তাৰমানে পৰিচালনা কৰি থাকে পৰমাত্মা ৰূপে। তুমি জীৱ ৰূপ ধৰি দেহগত ৰথ কৰি সংসাৰত প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই। তোমাৰ সাৰথিয়েই সেইটো, মই চবৰে সাৰথি। অন্তৰ্যামী ৰূপে তোমালোকক সকলো কৰাই থাকো। মই জীৱ আত্মাক পোহৰটো দি থাকো। মই এটা পোহৰ, আৰু সেই পোহৰেৰে এটা অংশ, যেনেকৈ কাৰেণ্টৰ পোহৰটো, তেনেকৈ মই পৰমাত্মা ৰূপে সেই পোহৰৰ শক্তিটো মই জীৱক দি থাকো, আৰু জীৱই ইন্দ্ৰিয়বোৰক পৰিচালনা কৰি থাকে। গতিকে মূলতে জীৱ আত্মা পৰমাত্মা দুয়ো, আৰু আমি সেই পৰমাত্মাৰ লগত আমি জীৱ আত্মাই ধেমালি কৰিব লাগে। কথা হ'ল সেইটো, আমি সেয়া ৰস পাই আনন্দ কৰিব লাগে। এতিয়া আমাৰ লেঠাটো লাগিলে কি, যে আমি যে নেদেখো। ডাঙৰ আমাৰ ভুলটো হৈ গৈছে এইটোৱেই, যে আমি নিৰ্গুণ গোসাঁইক নেদেখো বুলিয়েই বহুতে ধৰ্ম নকৰে, ভাওহে কৰে। কিন্তু উপলব্ধিৰ বস্তু, ঈশ্বৰটো আপোনাৰ দৰ্শনৰ নহয়, আপুনি নেদেখে, কিন্তু উপলব্ধি কৰক। উপলব্ধি কেনেকৈ কৰিম? এনেকৈ কৰক, যেতিয়ালৈকে তেওঁ হৃদয়ত থাকে তেতিয়ালৈকে মোৰ চকুৱে দেখে, কাণে শুনে, নাকে উশাহ লয়, মোক মানুহে বেৰি কৰি প্ৰেম কৰে। সেই তেওঁক নথকা হৈ গলে, দেহটো এৰি দিলে, মোক সকলো নিষ্ক্ৰিয় হৈ যায় ইন্দ্ৰিয়বোৰ। গতিকে আমি কিয় কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰো যে প্ৰভু তুমি আছা কাৰণে মই আছো। তোমাক পাহৰিলে মই নিজক পাহৰা হৈ যাব। এই কৃতজ্ঞতাকণ জনাব লাগে। তেওঁৰ লীলাবোৰ আমি গাব লাগে, গাই অহৰহ গাই থাকিব লাগে। আৰু গাব কেতিয়া? যেতিয়া এটা কথাত প্ৰেম আহিব, তেতিয়াহে আপোনাৰ মুখৰ পৰা নাম আহি থাকিব। কিন্তু প্ৰেম, হয়, প্ৰেম আহিবলৈ আকৌ প্ৰেমৰো তাৰমানে সঠিকতাটো গম পাব লাগিব নহয়। প্ৰেম কেনেকৈ থাকে, ক'ত থাকে। গতিকে মই এই কথাষাৰ সদায় আজি তাৰমানে ইমানতে মই ৰাখি দিব খুজিছো। মই অলপ তাৰমানে ইমান বেছিকৈ কথা কবলৈ
অকণমান টান পাওঁ। তাৰ উপৰি ৰাসৰ হালত বৰ গণ্ডগোল লাগি আছে, এইবোৰ চিঞৰ বাখৰ কৰি আছে, আৰু ময়ো অলপ ভাগৰুৱা যেন অনুমান কৰোঁ। গতিকে আজিৰ কাৰণে ইমানতে ৰাখি দিছোঁ। অহাবাৰলৈ আমি পিছৰ অংশ আকৌ বেছি নাই, এই পিপৰা গুচোৱাৰ দ্বিতীয় খণ্ড আমি অহাবাৰলৈ হেৰি কৰিম। আৰু আপোনাৰ সবে মাত্ৰ মোৰ অনুৰোধ সকলোলৈকে সেৱা জনাইছোঁ। মই যিখিনি বিচাৰিছোঁ বা কৰি আছোঁ এতিয়ালৈকে, এইখিনি মাত্ৰ ভকতসকলে গুৰুজনৰ শুদ্ধ মতটো বুজি পাওক, আৰু বুজি পাই নিজে আচৰণ কৰক। পাৰিলে আনকো বাটটো দেখুৱাওক। দেখুৱাই এখন শান্তি সম্প্ৰীতিৰ প্ৰেমৰ সমাজ আমি গঢ়িব লাগে। কিন্তু আমি সেইটো লাহে লাহে তাৰমানে আমাৰ মাজৰ পৰাও যেন হেৰাই গৈছে, মই তেনেকুৱা এটা অনুমান হয় মোৰ মনত। আমি যেন আনুষ্ঠানিকতাৰ কাৰণেই অনুষ্ঠান পাতি আছোঁ। আমি একেলগে বহি আনন্দ উপভোগ কৰিবলৈ আমাৰ তাৰমানে অসুবিধা হৈ যায়। আমি তাৰমানে ঠাউকতে এতিয়া কিমান অনুষ্ঠান আমি পাতিছোঁ। পাতক, সেইটোও বেয়া নহয়, ভালেই হৈছে। অনুষ্ঠান যিমানেই হয় সিমানেই ভাল। কিন্তু প্ৰতিটো অনুষ্ঠানৰে লক্ষ্য আৰু উদ্দেশ্যটো হ'ব লাগে প্ৰেম। ভকতে ভকতক ভাল পাব লাগে, ভকতে ঈশ্বৰক ভাল পাব লাগে। তাত আমাৰ কোনো স্বাৰ্থ থাকিব নালাগে। স্বাৰ্থ এটাই থাকিব লাগে, সেই স্বাৰ্থটোৱেই হ'ল ঈশ্বৰক ভাল পোৱা স্বাৰ্থ, ভকতক প্ৰেম কৰা স্বাৰ্থ। আৰু দহৰ কাৰণে কান্দিব জানিলে কান্দিনতো সুখ পায় বুলি এষাৰ কথা আছে। আৰু মই সেই কথাখিনিৰ কাৰণেই আপোনাক সবক এই বয়সতো মই অকল সেইটোৱে আশা কৰি আছোঁ, প্ৰেম আহক আমাৰ মাজত। প্ৰথমতে নিজৰ মাজত প্ৰেম আনিব লাগে, তাৰপিছত জগতলৈ গুচি যাবগৈ প্ৰেমটো। কিন্তু আমি সপ্ৰেম ভকতি কিমান দূৰ আমি আগবাঢ়িব পাৰিছোঁ, এইটো আপোনাৰ আমি নিজে নিজে চিন্তা কৰিব লাগে। সকলোৱে কৰকচোন। ময়ো ফেইল হৈছোঁ, ময়ো পৰা নাই, নিজেও পৰা নাই। এইটো কলিযুগ, গতিকে ইয়াত অতিশয় সাৱধান হ'ব লাগে। পৰীক্ষিতকো কলিয়ে সাৰি যাব নিদিলে, জন্মেজয়কো নিদিলে, আমি কোন আৰু তাত। সেইকাৰণে অহৰহ যাতে নাম আমাৰ মুখত থাকে, ভগৱন্তই সবাকো কৃপা কৰক। মই এয়াই মোৰ অনুষ্ঠান খোলাৰ উদ্দেশ্য। এই অনুষ্ঠানটো খুলি পেলাই মই ইয়াৰ পৰা কিবা পইচা পাতি পাম, কিবা পাম, কিবা এটা সন্মান পাম, এইবোৰ আশা মই নকৰোঁ বা কৰা নাইও। আশা এটাই, ভকতৰ মংগল হওক, সকলোৱে আমি সুখে দুখে ঈশ্বৰৰ নাম লৈ লৈ প্ৰেমানন্দ উপলব্ধি কৰিম সকলোৱে। তাত আমাৰ কোনো স্বাৰ্থ থাকিব নালাগে। সেইটো উদ্দেশ্য লৈয়ে মই এই অনুষ্ঠান এইদৰে কৰিছোঁ। আৰু যি এদিন থাকোঁ আৰু আপোনালোকৰ লগত এনেকৈ হাঁহি মাতি থাকিম বুলি ভাবিছোঁ। গুৰুৱে কৃপা কৰক। আৰু সেইকণ কৃষ্ণ, আমি এই ভাৱনা, মোৰ মনত অহা ভাৱনাখিনি
মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। ইয়াতো ভুল থাকিব পাৰে, হ'ব পাৰে, যিহেতু আমি মানুহ, গতিকে ভুল হোৱাটো স্বাভাৱিক। হ'লেও সেইখিনি আপোনাসৱে মৰিখন কৰিলে কৃপালু গুৰুৱে মৰিখন কৰিব, ইয়াকে আশা ৰাখিছোঁ।